হেল্ল' ফ্ৰেণ্ড, ৰ'ব আপোনালোকে নাযাব দেই, ভিডিঅ'টো স্কিপ নকৰিব, গোটেই সম্পূৰ্ণকৈ ভিডিঅ'টো চাব দেই। মই আজি বহুত ফূৰ্তিত আছোঁ। জানেনে কি হ'ল? উৰ্ফে জাবেদে 20 লাখ 30 লাখ টকা খৰচা কৰি পিনে উটটো ডাঙৰ কৰিছে। মোৰো মন গ'ল, মই লোহা পৰুৱা এটা আনি দিলোঁ নহয় ইয়াত কামোৰাই বাপেকে। 2-3 ঘণ্টা মই ফিটিং আৰু ক'বই নোৱাৰোঁ, মোৰ হুঁচেই নাই আৰু। 2-3 ঘণ্টা পিছত উঠি চাইছোঁ মোৰ উটটো এইডাল হৈ আছে আৰু বাৰে আইনা চাই আছোঁ, বাৰে আইনা চাইছোঁ। মোৰ আৰু খুব ফূৰ্তি লাগিছে দেই। আমাৰ দুখীয়া মানুহ পইচা বেকআপ কৰিবলৈ খৰচাই নালাগে, ধনী মানুহৰ আকৌ পইচা লাগে, 30 লাখ 40 লাখ টকা লাগে। লোহা পৰুৱা এটা কামোৰাই দিলে হৈ যায়। কামোৰাই দি আৰু মই উটটো ডাঙৰ কৰি দিছোঁ, দেখিছে নাই? আমাৰ দুখীয়া লাইফৰ নিচিনা লাইফেই নাই আৰু। আমি আৰু যেতিয়া পাওঁ মাছে মাংসই ঠিকছে খাওঁ আৰু 4 কেজি 5 কেজি মাংস লৈ আনো, ঠিকছে বনাই খাওঁ আৰু। যেতিয়া নাই আৰু সুদা ভাত খা, ঢেকীয়া কচু খাৰ তৰকাৰী বনাই খা, সেইটোও নাথাকিলে পেটত গামোচা বান্ধি শুই থাকাৰ বাবেকে আমাৰ লাইফৰ নিচিনা লাইফেই নাই আৰু কাৰো। ইমান ভাল লাইফ পাইছোঁ আমি, দুখীয়া লাইফ, হয় নাই গাইছ? ধনী মানুহৰ এতিয়া চুলি দুডাল হৈ যাব নাই, শুনো কলি যাও বৈ ডক্টৰৰ ওচৰত বৈ বুলি কয়। আৰু আমাৰ দুখীয়া মানুহৰ যদি চুলি সৰে, ঐ যা পাটনি চাবোন দি মূৰটো ধুই থাকে আৰু মিঠাতেল এসোপামান লগাই ল মূৰত, চুলি সৰা বন্ধ হৈ যাব, এনেকৈ কয়। ধনী মানুহৰ যদি ঘাঁহ হয় ডক্টৰৰ ওচৰত লৈ যায়। আমাৰ যদি দুখীয়া মানুহৰ ঘাঁহ হয় ক'লা কচু ঠাৰি আনি লগাই দিয়ে, অকণমান জ্বলিবহে, ভাল হৈ যাব নহয় তাৰপিছতে, সেনেকৈ কয়। দেখিছে গাইছ, আমাৰ দুখীয়া নিখীয়া লাইফ নাই আৰু দেই। মোক পিছে বহুত ভাল লাগিছে, মোৰ উটটো দেখিছে নাই? ফুলি এইডাল স্কুট হৈ আছে একদম। মোক আৰু খুব মেকআপ কৰিবলৈ মন যায় ন, চবৰে মন যায়। কি কৰিম বাপেকে, লোহা পৰুৱাই দিয়ে কামোৰাই দিলোঁ আৰু। হাঁহিয়ে উঠিছে। দেখিছে নাই গাইছ, কিমান ধুনীয়া লাগিছে মোক? আপোনালোকে পিছে ট্ৰাই নকৰিব আকৌ, নহ'লে ফিটিং হৈ যাব। জ্বৰো উঠি যাব পাৰে আকৌ, চাব। মোৰ পিছে জ্বৰ চৰ নাই উঠা, কিন্তু মই আৰু শুই গ'লোঁ, ক'বই নোৱাৰা হৈ গ'লোঁ মই। দুখীয়া লাইফৰ নিচিনা লাইফে নাই, আমাৰ লাইফে লাইফ আৰু। আমাৰ একো ভয়ো নাই, চিন্তাও নাই, দুখো নাই। পালে খাম, নাপালে নাই আৰু, এনেকৈ আমাৰ দিনকেইটা যাব, হয় নাই?